নিৰ্দেশনা এতিয়াৰ পৰা আৰু দুখীয়াৰ লগত বা ৰোগীৰ লগত নাৰ্ছিং হোমে এইকেইটা কাম কৰিব লাগিব যদিহে দুখীয়াৰ লগত এই বিশেষ কামকেইটা কৰিবলৈ যায় তেন্তে কিন্তু নাৰ্ছিং হোম বন্ধ হোৱাৰ উপৰিও 3 পৰা 4 লাখ পৰ্যন্ত জৰিমনা ভৰিব লাগিব এতিয়াৰ পৰা বিল নিদিয়াৰ বাবে নাৰ্ছিং হোমত 4 ঘণ্টাতকৈ অধিক সময় নষ্টৰে ৰাখিব নোৱাৰিব যদিহে ৰাখিবলৈ যায় পৰিয়ালে অভিযোগ উত্থাপন কৰে 104ত যদি অভিযোগ দিয়ে তেন্তে আৰক্ষীয়ে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব নাৰ্ছিং হোম বন্ধ হৈ পৰিব এই মুহূৰ্তলৈ সবিশেষ তথ্য আৰক্ষীক জনাব পাৰিব পৰিয়ালৰ লোকে নাৰ্ছিং হোমে এতিয়াৰ পৰা দুখীয়াৰ লগত বা ৰোগীৰ লগত কৰিব নোৱাৰিব এইকেইটা কাম নাৰ্ছিং হোমে দুখীয়াৰ লগত নকৰিব এইকেইটা কাম যদিহে এই বিশেষ কামকেইটা কৰিবলৈ যায় তেন্তে কিন্তু বন্ধ হ'ব পাৰে নাৰ্ছিং হোম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নাৰ্ছিং হোমৰ বিৰুদ্ধে যেটো দীৰ্ঘ সময়ৰ পৰা অভিযোগ উত্থাপন কৰি আহিছে দুখীয়া এবাৰ ৰোগীয়ে ৰাজ্যৰ নাৰ্ছিং হোম সন্মুখলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা বিল অনাদায়ৰ বাবে 4 ঘণ্টাতকৈ অধিক সময় নাৰ্ছিং হোমে ৰাখি থব নোৱাৰিব নচৰদে 4 ঘণ্টাতকৈ অধিক সময় ৰাখিব নোৱাৰিব নচৰদে যদিহে 4 ঘণ্টাতকৈ অধিক সময় নচৰদে ৰাখিবলৈ যায় তেন্তে কিন্তু বিপদত পৰিব নাৰ্ছিং হোমৰ কৰ্তৃপক্ষ 104ত ফোন কৰিলে চৰকাৰে তৎক্ষণাত একচন ল'ব এনে যদি পৰিস্থিতিৰ আপুনিও সন্মুখীন হয় তেন্তে 104ত ফোন কৰক স্থানীয় আৰক্ষীকো জনাব পাৰিব সেই ব্যক্তিৰ আত্মীয়ই জনাব পাৰিব গতিকে 104ত ফোন কৰিব পাৰিব স্থানীয় আৰক্ষীক জনাব পাৰিব আৰক্ষীয়ে গৈ ব্যক্তিগত হস্পিটালৰ পৰা উদ্ধাৰ কৰিব নচৰদে আৰু ব্যৱস্থা গ্ৰহণ কৰিব কি নাৰ্ছিং হোমৰ ওপৰত নিয়ম ভংগ কৰিলে 3 পৰা 6 মাহলৈ বাতিল হ'ব লাইসেন্স লাখ লাখ টকাৰ জৰিমনা ভৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব 5 লাখ টকালৈকে ভৰিব লাগিব জৰিমনা এতিয়াৰ পৰা নাৰ্ছিং হোমে আৰু ৰোগীৰ লগত দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব নচৰদে 4 ঘণ্টাতকৈ অধিক সময় ৰাখিব নোৱাৰিব বাৰে বাৰে এই কাম কৰিলে বন্ধ হ'ব নাৰ্ছিং হোম অভিযোগ উত্থাপন বহু সময়ত ৰোগীৰ পৰিয়ালে কৰি আহিছে 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম নচৰদে এতিয়াৰ পৰা বিল অনাদায় হৈ আছে বুলি ৰাখি থব নোৱাৰিব 4 ঘণ্টাতকৈ অধিক সময় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিছে আৰু ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ নাৰ্ছিং হোমসমূহৰ বিৰুদ্ধে আহি গ'ল ডাঙৰ নিৰ্দেশনা নাৰ্ছিং হোমে দুখীয়াৰ লগত এইকেইটা কাম কৰিব নোৱাৰিব বহু সময়ত আত্মীয় ৰোগীৰ আত্মীয়ই অভিযোগ উত্থাপন কৰে যে নাৰ্ছিং হোমত বিল দিব পৰা নাই বাবে নচৰদে ৰাখি থৈছে ঘণ্টা ঘণ্টা ধৰি নচৰদে ৰাখি থৈছে আত্মীয়ক গতাই দিয়া নাই নচৰদে এনে যদি পৰিস্থিতিৰ আপুনি সন্মুখীন হয় কেতিয়াবা আপোনাৰ পৰিয়াল সন্মুখীন হয় বা আপোনাৰ গাঁওবাসী আপোনাৰ চিনাকি কোনো ব্যক্তি এনে পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আৰক্ষীক জনাব লাগিব 104তো আপুনি ফোন কৰি জনাব পাৰিব যে নচৰদে দিয়া নাই বিল অনাদায় হৈ আছে বাবে নাৰ্ছিং হোমে নচৰদে গতাই দিয়া নাই আত্মীয়ক 4 ঘণ্টাতকৈ অধিক সময় যদি নাৰ্ছিং হোমত নচৰদে ৰাখিছে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব চৰকাৰে একচন ল'ব 104ত ফোন কৰিলে চৰকাৰে একচন ল'ব ইয়া ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ নাৰ্ছিং হোমসমূহৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিছে নাৰ্ছিং হোমে এতিয়াৰ পৰা ৰোগীৰ লগত বেয়া ব্যৱহাৰ কৰিলেও আপুনি অভিযোগ কৰিব পাৰিব দুখীয়াৰ লগত যদি এই কেইটা বিশেষ কাম কৰে তেন্তে আপুনি মাত্ৰ কেৱল 104ত ফোন কৰক আৰু অভিযোগ দিয়ক 104ত ফোন কৰি অভিযোগ কৰিলে বিপদত পৰিব কি নাৰ্ছিং হোমৰ কৰ্তৃপক্ষ নাৰ্ছিং হোম বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে 5 লাখ টকালৈকে জৰিমনা ভৰিব লাগিব কি নাৰ্ছিং হোমে যদিহে নিয়ম অমান্য কৰিবলৈ যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰি হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে
গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্সিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটো পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্সিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্সিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গুটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে it will be implemented from 1st of August আৰু ই বহুত দুখীয়া